নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাপেকৰ সম্পত্তি নহয়। ভাৰতৰ টপ 5 মিছলীয়া মুখ্যমন্ত্ৰীৰ ভিতৰত এজন হৈছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই বেয়া পায় অসমৰ মুছলমানক, হিংসা কৰে মুছলমানক। অসমৰ মুছলমানক শোষণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খুৰদাৰ সমালোচনা কৰি এই মন্তব্য AIMIMৰ নেতা তথা সাংসদ আছাদুদ্দিন ওৱেইছিৰ। অসমখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাপেকৰ সম্পত্তি নহয়। ভাৰতৰ টপ 5 মিছলীয়া মুখ্যমন্ত্ৰীৰ ভিতৰত এজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। ওৱেইছিয়ে লগতে মন্তব্য কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল মিছা কথা কয়। হিমন্ত বিশ্ব শৰ্মাই বেয়া পায় মুছলমানক, হিংসা কৰে মুছলমানক। অসমৰ মুছলমানক চৰম অন্যায় কৰি আছে হিমন্ত বিশ্ব শৰ্মাই। ভাৰতৰ সংবিধান উলংঘা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুছলমানক শোষণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আৰু বিধানসভাতে ভাবুকি দিয়া হৈছে নামনি অসমৰ মিয়া মুছলমানক। শাক পাচলিৰ দাম বৃদ্ধি হ'লেও কিয় মুছলমানক দোষাৰোপ কৰা হয়, এই মন্তব্য কৰে আছাদুদ্দিন ওৱেইছিয়ে। ওৱেইছিয়ে লগতে কয় যে অসমত বানপানী হ'লেও কিয় মুছলমানক দোষাৰোপ কৰা হয়। নিৰ্মাণ কাৰ্যৰ পৰা আৰম্ভ কৰি অটো চালক, শাক পাচলি বেপাৰী, মাছ মাংস বেপাৰীলৈকে সকলোতে কেৱল মুছলমান। ইমানৰ পিছতো কিয় মুছলমানক বেয়া পায় হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল AIMIMৰ নেতা তথা সাংসদ আছাদুদ্দিন ওৱেইছি। পৰৱৰ্তী খবৰ, অৱশেষত আৰক্ষীৰ জালত পৰিল ডিব্ৰুগড়ৰ প্ৰবঞ্চক বিশাল ফুকন। ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে যুৱকজনক। চহৰখনৰ প্ৰবাঞ্চলী এপাৰ্টমেণ্টৰ পৰা আটক কৰা হৈছে বিশাল ফুকনক। আৰু 4 ঘণ্টা ধৰি আৰক্ষীয়ে জেৰা চলায় বিশাল ফুকনক। উল্লেখযোগ্য যে শ্বেয়াৰ মাৰ্কেটত নিশ্চিত ৰিটাৰ্ণৰ নামত প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন হৈছে বিশালৰ বিৰুদ্ধে। আৰু খুব কম দিনতে অগাধ সম্পত্তিৰ গৰাকী হৈছিল এইগৰাকী বিশাল ফুকন। আৰু এই বিশাল ফুকনৰ প্ৰবঞ্চনাৰ কাহিনী সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইটো প্ৰবঞ্চক বিশাল ফুকনক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ ৰেগিং কাণ্ড। এইবাৰ ধুবুৰী মেডিকেল কলেজত ভয়ংকৰ ৰেগিং কাণ্ড। আৰু ৰেগিঙৰ বাবেই নৱাগত বহু শিক্ষাৰ্থী এৰিবলৈ ওলাইছে মেডিকেল কলেজৰ অধ্যয়ন। ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ কাণ্ড। ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে জঘন্য ৰেগিং কাণ্ড। দ্বিতীয় বাৰ্ষিকৰ একাংশ ছাত্ৰই নিৰ্যাতন চলাইছে নতুন ছাত্ৰক। আৰু ৰেগিঙৰ নামত শৰীৰত ড্ৰাগছ সুমুৱাই দিয়াৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। এজন দুজন নহয়, কেইবাজনো ছাত্ৰ বলি হৈছে এই ভয়ংকৰ ঘটনাত। আৰু সাম্প্ৰদায়িক শ্ৰেণী বিভাজন কৰি ড্ৰাগছ সুমুৱাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰু এই সন্দৰ্ভত লিখিত অভিযোগৰ ভিত্তিত ধুবুৰী মেডিকেল কলেজ অৰ্থাৎ DMC কৰ্তৃপক্ষই গঠন কৰিছে বিশেষ তদন্ত কমিটি। আৰু এই তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত আৰক্ষীৰ কাষ চাপিব DMC কৰ্তৃপক্ষ। আৰু এই ঘটনাত আক্ৰান্ত বহিৰ্ৰাজ্যৰ এজন ছাত্ৰই ইতিমধ্যে আশ্ৰয় লৈছে কলেজৰ বাহিৰত। নতুনকৈ নাম ভৰ্তি কৰা ছাত্ৰীসকলেও তুলিছে এক গুৰুতৰ অভিযোগ। ছাত্ৰীসকলৰ অভিযোগ, একাংশ জ্যেষ্ঠ ছাত্ৰৰ পৰা অসুৰক্ষিত ছাত্ৰী সমাজ। আৰু কেইবাগৰাকীও ছাত্ৰীয়ে এই সন্দৰ্ভত এৰিব বিচাৰিছে ধুবুৰী চিকিৎসা মহাবিদ্যালয়। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সৰিয়হৰ দুলিতেই ভূত। এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল এইগৰাকী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ৰঞ্জু মেধি। এইবাৰ উৎকোচৰ অভিযোগত নিলম্বন হ'ল শোণিতপুৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ৰঞ্জু মেধি। গুৱাহাটী উচ্চ ন্যায়ালয়ে নিলম্বন কৰিলে তেজপুৰৰ ন্যায়াধীশ ৰঞ্জু মেধি। পৰৱৰ্তী খবৰ, চৰকাৰৰ বুলডোজাৰ নীতিক লৈ এইবাৰ ক্ষুণ্ণ হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়। উচ্চতম ন্যায়ালয়ে মন্তব্য কৰি কয় যে এতিয়াৰ পৰা দোষী প্ৰমাণ হ'লেও অভিযুক্তৰ ঘৰ ভাঙিব নোৱাৰিব।
কেৱল অভিযুক্ত হোৱাৰ বাবেই কেনেকৈ ভাঙিব পাৰে ঘৰ, এই প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ। বুলডোজাৰ নীতিক লৈ এইবাৰ ক্ষুণ্ণ হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়। এতিয়াৰ পৰা দোষী প্ৰমাণ হ'লেও অভিযুক্তৰ ঘৰ ভাঙিব নোৱাৰিব। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে মন্তব্য কৰি কয় যে দোষী প্ৰমাণ হ'লেও অভিযুক্তৰ ঘৰ ভঙাটো উচিত নহয়। কেৱল অভিযুক্ত হোৱাৰ বাবেই কেনেকৈ ভাঙিব পাৰে ঘৰ, এই প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ে লগতে কয় যে সন্তানৰ ভুলৰ বাবে পিতৃৰ ঘৰ ভাঙি দিয়াটো মানি ল'ব নোৱাৰি। অবৈধ নিৰ্মাণৰ বিৰুদ্ধে উচ্ছেদ চলোৱাৰ পূৰ্বে জাননী দিয়াটো জৰুৰী। অবৈধভাৱে নিৰ্মাণ হোৱা ঘৰ উচ্ছেদ হোৱাত আপত্তি নাই উচ্চতম ন্যায়ালয়ৰ, কিন্তু সকলো উচ্ছেদ আইনসংগতভাৱেহে হোৱা উচিত, এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ। ন্যায়াধীশ বি আৰ গাভাই আৰু কে পি বিশ্বনাথন বিচাৰপীঠৰ এই মন্তব্য। বুলডোজাৰ একশ্যনৰ বিৰুদ্ধে জমিয়ত উলমাই হিন্দে তৰিছিল এই সন্দৰ্ভত এক গোচৰ। মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ গোচৰৰ শুনানি গ্ৰহণ কৰে দেশৰ উচ্চতম ন্যায়ালয়ে, আৰু এই শুনানিৰ সময়ত এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। অহা 17 ছেপ্টেম্বৰত পুনৰ শুনানি গ্ৰহণ কৰিব এই গোচৰটোৰ। পৰৱৰ্তী খবৰ, পেৰিছ পেৰালিম্পিকৰ পৰা ভাৰতলৈ দ্বিতীয়টো সোণৰ পদক। বেডমিণ্টনত পুৰুষৰ একক SL3 শাখাত স্বৰ্ণ পদক লাভ কৰিলে এইগৰাকী নীতেশ কুমাৰে। উল্লেখযোগ্য যে IIT মান্দিৰ স্নাতকোত্তৰ এইগৰাকী নীতেশ কুমাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ চৰাঞ্চলৰ শিক্ষকসকলক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। খানাপাৰা নিযুক্তিৰ কাৰ্যসূচীত শিক্ষকসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। চৰাঞ্চলৰ শিক্ষক শিক্ষয়িত্ৰীক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। খানাপাৰা নিযুক্তিৰ কাৰ্যসূচীত ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। বিপদজনক ঠাইৰ পৰা বদলি কৰি অনা হ'ব শিক্ষক শিক্ষয়িত্ৰীসকলক, আৰু অহা বছৰৰ পৰাই এই বদলি প্ৰক্ৰিয়া আৰম্ভ কৰিব চৰকাৰে। ধুবুৰী দক্ষিণ চালমাৰাৰ চৰাঞ্চলক বিপদজনক স্থান বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ, আৰু সেই ঠাই দুখনত শিক্ষকতা কৰাসকলক অন্য ঠাইলৈ আমি আনিম। আন চৰাঞ্চলত শিক্ষকতা কৰি থকাসকলকো বদলি কৰা হ'ব, আৰু 3 বছৰৰ ভিতৰত তেওঁলোকক ভাল ঠাইলৈ বদলি কৰা হ'ব। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। এইবাৰ নলবাৰীত উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা। 1 লাখ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল এইগৰাকী সীমান্ত লহকৰ। দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিলে কাৰ্যবাহী অভিযন্তাগৰাকীক। পৰৱৰ্তী খবৰ, অহা 17 ছেপ্টেম্বৰ অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ দিনাই পুনৰ এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। বিশ্বকৰ্মা পূজাৰ দিনাই 2024 বৰ্ষৰ দ্বিতীয়টো বিৰল মহাজাগতিক চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে, আৰু এই চন্দ্ৰগ্ৰহণ 4 ঘণ্টা 40 মিনিট সময় ধৰি চলিব। বিশ্বকৰ্মা পূজাৰ দিনাই হ'ব দ্বিতীয়টো বিৰল চন্দ্ৰগ্ৰহণ, আৰু এই চন্দ্ৰগ্ৰহণ 4 ঘণ্টা 40 মিনিট সময় ধৰি চলিব। 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ 18 ছেপ্টেম্বৰলৈকে চলিব এই চন্দ্ৰগ্ৰহণৰ কাল। নিশা 8:41 পৰা আৰম্ভ হ'ব এই চন্দ্ৰগ্ৰহণ। কোন কোন ঠাইৰ মানুহে দেখিবলৈ পাব এই চন্দ্ৰগ্ৰহণ চাওঁ আহক। ইউৰোপ, এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ পৰাও দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণ, আৰু নিশা 12:47 অন্ত পৰিব এই চন্দ্ৰগ্ৰহণ। পৰৱৰ্তী খবৰ, পুনৰ বিপদত আম আদমি পাৰ্টি। এইবাৰ আপৰ বিধায়ক আমানতুল্লাহ খানক গ্ৰেপ্তাৰ ইডিৰ। ৱাকফ বৰ্ডৰ মানি লণ্ডাৰিং গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে আপৰ বিধায়কজনক। আপৰ বিধায়ক আমানতুল্লাহ খানক গ্ৰেপ্তাৰ ইডিৰ। ৱাকফ বৰ্ডৰ মানি লণ্ডাৰিং গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বিধায়কজনক। সোমবাৰে পুৱাৰ পৰা বিধায়কজনৰ বাসগৃহত ইডিয়ে চলাইছিল অভিযান, আৰু ইডিৰ অভিযানৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে বিধায়কগৰাকী। পৰৱৰ্তী খবৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই এইবাৰ ফলঠেকত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। হিমন্ত বিশ্ব শৰ্মাৰ বাবেই NDAৰ মাজত আৰম্ভ হৈছে সংঘাত। অসম বিধানসভাত নামাজ বিৰতি বিলুপ্তি কৰি মহাবিপদত
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ ঘেৰি ধৰিছে এনডিএৰ সহযোগী নীতিশ কুমাৰৰ দল JDU আৰু চিৰাগ পাছোৱানৰ দল LJPয়ে। হিমন্ত বিশ্ব শৰ্মাৰ বাবেই এইবাৰ হলঠেকত পৰিছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ। হিমন্ত বিশ্ব শৰ্মাৰ বাবেই এনডিএৰ মাজত আৰম্ভ হৈছে সংঘাত। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে এনডিএৰ দুই মিত্ৰ দল JDU আৰু LJP দলে। নামাজ বিৰোধী বিলুপ্তি কৰি মহাবিপদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ ঘেৰি ধৰিছে এনডিএৰ সহযোগী নীতিশ কুমাৰৰ দল JDUয়ে। হিমন্ত বিশ্ব শৰ্মাক সংবিধান পঢ়াৰ উপদেশ দিলে নীতিশ কুমাৰৰ JDU দলে। সংবিধানত সকলো ধৰ্মৰ লোকৰে ৰীতি নীতি বজাই ৰখাৰ অধিকাৰ আছে, এই মন্তব্য নীতিশ কুমাৰৰ দলৰ। আৰু কোনো ধৰ্মৰ পৰম্পৰাক আঘাত কৰাৰ কাৰোৰে অধিকাৰ নাই। নামাজ বিৰোধী বিলুপ্তি সিদ্ধান্ত সংবিধান বিৰোধী সিদ্ধান্ত, এই মন্তব্য নীতিশ কুমাৰৰ দল JDU। আৰু ইপিনে হিমন্ত চৰকাৰৰ নামাজ বিৰোধী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে এনডিএৰ আন এক সহযোগী দল চিৰাগ পাছোৱানৰ LJP দলে। LJPৰ মন্তব্য, নামাজ এক বিশ্বাস আৰু এনে সিদ্ধান্ত গ্ৰহণ কৰাটো ভাল হোৱা নাই। হিমন্ত চৰকাৰৰ নামাজ বিৰোধী সিদ্ধান্ত কোনো কাৰণতে গ্ৰহণযোগ্য নহয়, এই মন্তব্য কৰিছে এনডিএৰ আন এক সহযোগী দল LJPয়ে।